নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি মোৰ এই মুৰ্গীখিনিৰ হৈছে 14 ডেইজ, 14 দিন হৈ গ'ল ব্ৰইলাৰ পোৱালিখিনি। দেখিছে আপোনালোকে, এইবাৰ মোৰ 1669টামান মই পোৱালি ভৰাইছিলোঁ, 79টামান। তাৰপিছত এতিয়া মৰি মেলি মৰ্টেলিটি হৈ মেলি বৰ্তমান মোৰ আছে এতিয়া 1645টা মুৰ্গী আছে, মানে বাকীকেইটা মৰিলে বাকীকেইটা। আৰু এনেকুৱা এটা অসুবিধা হৈ গ'ল এইবাৰ, ঠাণ্ডা বহুত ঠাণ্ডা। সেই প্ৰথম আপোনাৰ বৰ্ডিঙত মই দেখাইছিলোঁৱেই, তথাপিতো মই সিমানটো মেইনটেইন কৰি কিনি টেম্পাৰেচাৰটো মেইনটেইন কৰি ইমানখিনি ঠিক কৰিছিলোঁ। তাৰপিছতে আমাৰ আজি হৈ গ'ল আপোনাৰ 14, 13, 12 তাৰিখে ৰাতি, 12-13 তাৰিখৰ মাজৰ যিটো মাজ ৰাতি হয়, 11:45মান বজাত যিটো মানে শিল বৰষুণ আৰু বতাহ ধুমুহা আহিলে, সেই বতাহ ধুমুহাৰ বাবে আমাৰ গোটেই ইয়াতে শিল বৰষুণ আহিলে, টিং ফুটি গ'ল। মানে ফাৰ্মৰ নহয়, একচুৱেলি ঘৰৰ টিং ফুটিলে, বহুত মানুহৰ টিং ফুটিলে, টিং উৰুৱাই নিলে। আৰু মোৰ ফাৰ্মত কি হ'ল, আপোনাৰ খেৰ আছিলে ওপৰত, সেই খেৰবোৰ অলপ পুৰণা হৈছিলেগৈতো, তাতে শিলগুটি পৰিলে আৰু লগতে বতাহ ধুমুহা অহাৰ কাৰণে অলপ বহুত পানী পৰিলে। আৰু লগতে আৰু এটা কথা হৈ গ'ল কি, বতাহ মাৰিলে আমাৰ যিখিনি ছাইডৰ পালখিনি থাকে বাহিৰৰ ফালে দিয়া, গোটেই সেই পালখিনি উৰি যায়, উৰি গোটেই এচাকনি পৰিলে ভিতৰলৈকে। তাৰপিছত কি কৰিলোঁ, মই ভিতৰৰ ফালে পলিথিন লগালোঁ। ৰাতি 12-1 বজাত আহি কিনি ভিতৰৰ ফালে মই এনেকৈ পলিথিন লগাইছোঁ, বস্তা লগাইছোঁ, দেখিছে আজিও লগোৱা আছে। তাৰপিছতে সেইটোৱে আৰু এটা প্ৰব্লেম হৈ গ'ল মোৰ, আমাৰ ইয়াত কাৰেণ্ট লগালগ কাটি দিলে। কাৰেণ্ট কাটিলে, গছ গছনি ভাগিলে, তাঁৰ ছিগিলে, ইলেক্ট্ৰিক ৱায়াৰ ছিগিলে, আৰু বহুতখিনি যেনেকৈ খুটা ছিগিলে ক'ৰবাত, তেনেকৈ হৈ গোটেই এৰিয়াটো মানে নষ্ট হৈ গ'ল। তাতে আকৌ মেট্ৰিক পৰীক্ষা আহি আছে ল'ৰা ছোৱালীবিলাকৰ, আৰু মেট্ৰিক পৰীক্ষা থকাৰ বাবেও ল'ৰা ছোৱালীবিলাকে পঢ়িবও পৰা নাই, কাৰেণ্ট নাছিলে। অৱস্থাটো তেনেকুৱা হ'ল। আজি এতিয়া 3 নম্বৰ দিন, 2টা ৰাতি সম্পূৰ্ণ কাৰেণ্ট নাইকিয়াকৈ, কোনো লাইট নজ্বলাকৈ, দিনে ৰাতিয়ে কোনো টেম্পাৰেচাৰ নোহোৱাকৈ, নৰ্মেল যিটো ৱেডাৰ টেম্পাৰেচাৰ হয়, যিটো দিনত 15-16 ডিগ্ৰী, ৰাতি হ'লে 14-13 ডিগ্ৰী, 11 ডিগ্ৰী, তেনেকুৱা অৱস্থাত মোৰ কুকুৰাখিনি এই 2টা ৰাতি থাকিলে। তাৰপিছত আজি জানিবা ভাগ্যক্ৰমে কাৰেণ্টটো ঠিক হ'ল, ঠিক কৰিলে। APDCL-এ কিন্তু এইখিনি বহুত তৎপৰতাৰে কামখিনি কৰিলে। আগতে যিহেতু দেখিছোঁ আগৰ বাৰতকৈ এইবাৰ বহুত সোনকালে কামখিনি কৰিছে, বহুত কষ্ট কৰিছে তেখেতলোকে, বহুত কষ্ট কৰি কিনি আমাক কাৰেণ্টটো দিলে জানিবা। আৰু ল'ৰাবিলাকেও অহাকালিৰ পৰা পৰীক্ষা আছে, বা তেখেতলোকে যিহেতু পঢ়িব লাগে, তো সেই সুবিধাখন পাব আজি। তো তাকে ভাল লাগিছে। আৰু মোৰ ফাৰ্মতো মই লাইট জ্বলালোঁ, আৰু এতিয়া যিহেতু পোৱালিখিনি ৰাতি খাব পাৰিছে এটলিষ্ট, নহ'লে ৰাতি 2 ৰাতি খাব নোৱাৰিছিলে। পানীও আমি উঠাবলৈ বহুত অসুবিধা হৈছিলে, অটো ডিংকাৰত দিছোঁ যিহেতু। আৰু দিনটো মোৰ ৱাইফে আজি অটো ডিংকাৰত অকল পানী ঢালি থাকিলে। ডেইলি 200 লিটাৰ পানী খাইছে। 200 লিটাৰ পানী ঢালি থকা ধেমালি নেকি? টেংকিটো আমি উঠাব নোৱাৰোঁ, তো ইয়াতে ঢালি থাকিলে, বহুতবাৰ টিউবৱেলৰ পৰা মাৰি আনি, সেইখিনি বহুত কষ্ট হ'ল। তো কিন্তু আজি সেই মানে কষ্টখিনি দূৰ হ'ল, এতিয়া আহিলে। আৰু এতিয়া যিহেতু সেই 2 ৰাতি খাব নোপোৱাৰ কাৰণে আমাৰ ৱেটত অকণমান হেম্পাৰ কৰিলে, মানে বুকৰ হিচাপত 70 গ্ৰাম কমি আছে এতিয়াও, 70 গ্ৰাম কমি আছে। কমাৰ পিছত FCRটো ঠিকে আছে, মানে FCRটো অকণমান বাঢ়ি আছে, মানে সেই ৱেট কমাৰ কাৰণে। কিন্তু বাকী সেই 70 গ্ৰাম কোনো এফেক্ট নকৰে, হেম্পাৰ নকৰে। এইটো যদি এনেকৈ আৰু যদি লাইটে কোনো অসুবিধা নিদিয়ে, তেতিয়াহ'লে নিশ্চয় আমি সেইখিনি, বা কোনো ধৰণৰ ডিজিজ নালাগে, তেতিয়াহ'লে আমি সেইখিনি ৰিকভাৰ কৰি ল'ব পাৰিম, সেইখিনি আমি পুৰাই ল'ম। তো সেইটো চিন্তা কৰিবলগীয়া নাই। কিন্তু বাকী সেই প্ৰব্লেমটো হৈছিলে মোৰ, তো সেই কেতিয়াবা সেনেকুৱা চিটুৱেশ্যন আহি যায়। তো সেই চিটুৱেশ্যনত ভবা যায় যে আমি চ'লাৰ ছিষ্টেমটো লৈ ল'লে ভাল হয় নেকি। তো ময়ো এতিয়া যিহেতু বহুত পইচাও লাগে সেই চ'লাৰ ছিষ্টেম ল'বৰ কাৰণে, যিমান ছাবচিডি দিলেও অলপ নিজৰ এটা মানে কেপিটেল এটা লাগে ইনভেষ্ট কৰিবৰ কাৰণে। তো সেইটো চাওঁ কি হয়, নেক্সট ইয়েৰলৈকে কি হয় কি নহয়, সেইটো ডিপেণ্ড কৰিব, সেইটো পইচাৰ ওপৰত ডিপেণ্ড কৰিব। যদি হয় নিশ্চয় ল'ম, কিন্তু যিহেতু আমি যদি আজি থাকিলেহেঁতেন আমাৰ ওচৰত চ'লাৰ ছিষ্টেম, তেতিয়াহ'লে সেই অসুবিধাখিনি নহ'লহেঁতেন। তো এতিয়া বৰ্তমানলৈকে ঠিকেই আছে। বৰ্তমান এতিয়া দানা খাই আছে, দেখিছে আপোনালোকে, ধুনীয়াকৈ দানা খাই আছে পোৱালিখিনি, চব 14 ডেইজত। আৰু ভিডিঅ'টো কৰিছিলোঁহে মই কাৰেণ্টটো আহিলে বুলি, কিন্তু দেখিলে কাৰেণ্টটো কাটিলেই, কাৰেণ্ট গুচি গ'ল। এই যিকেইটা চাৰ্জিং লাইট হয়, সেই চাৰ্জিং লাইটকেইটা জ্বলি আছে, আৰু সেইকাৰণে অলপমান পোহৰ এটা হৈ আছে। আকৌ আহিলেই হয়, আৰু কাৰেণ্টটো কাটি নিদিলেই হ'ল, তাকে ভাবিছোঁ। তো
তো সেই অসুবিধাখিনি সন্মুখীন হ'ল। কাৰণ আপোনালোকৰ ফালে কেনেকৈ ৰাখিছে আপোনালোকে, বা বতাহ ধুমুহা দিলেনে নাই, বা এনেকুৱা ঠাণ্ডাত কেনেধৰণে আপোনালোকে আপোনালোকৰ কুকুৰাখিনি ৰাখিছে বা আহিলে। এই কাৰেণ্টটো আহি গ'ল, ধন্যবাদ। চাগে আহিব আৰু নাকাটে। মই ভাবিছিলোঁ আকৌ গ'লেই নেকি একেবাৰে। সিহঁতি বহুত ঠাণ্ডা পাইছে যিহেতু এতিয়া দেখিছে। আপোনালোকে কেনেকৈ ৰাখে, এনেকুৱা ঠাণ্ডাত কেনেকৈ মেইনটেইন কৰে, টেম্পাৰেচাৰটো অলপমান জনালে ভাল হ'ব। মোৰ লগতে বহুকেইজনৰ উপকৃতও হ'ব। যিহেতু আমি সকলোৱে ইজনে সিজনক সকলো ফালৰ পৰা সহায় সহযোগ বা ইনফৰ্মেশ্যন দি সহায় কৰিব লাগে বুলি মই ভাবোঁ। কাৰণ আজি মই যিখিনি জানো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আকৌ গ'ল কাৰেণ্টটো। আৰু আপোনালোকে যিখিনি জানে সেইখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোত কমেণ্টত শ্বেয়াৰ কৰিব। মোৰ লগতে বহুতৰে যাতে উপকৃত হয়, উপকাৰ হয়। আৰু বন্ধুসকল, মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।